চাওক জনজাতি হ'ব খোজা হ'ব বিচৰা আৰু হৈ থকা আৰু আজিৰ প্ৰেক্ষাপটত যদি চাবলৈ যোৱা যায় তেতিয়া এইটো এটা জটিল বিষয় এইকাৰণে মই জটিল বিষয় বুলি কৈছোঁ যে বি আৰ আম্বেদকাৰে সংবিধান প্ৰণয়ন কৰোঁতে তেওঁৰ দৃষ্টিভংগীত বা সেই সময়ৰ যে সাম্প্ৰতিক পৰিস্থিতি আছিল সেই পৰিস্থিতিত যিসকল ব্যক্তি বা লোক বা জনগোষ্ঠীয়ে তেওঁলোকৰ কাৰণে যদি সকিয়া সংৰক্ষণ ব্যৱস্থা কৰা নাযায় তেতিয়াহ'লে এইখন ভাৰতবৰ্ষৰ পৰা সমাজ জীৱনৰ পৰা তেখেতসকলে নিস্তেজ হৈ যাব নোহোৱা হৈ যাব ইন দ্য চেন্স অফ কালচাৰ এডুকেশ্যন ছ'চিঅ' ইকনমিক এণ্ড পলিটিকেল এছপিৰেশ্যন যিবিলাক থাকে সেইটো নোহোৱা হৈ যাব আৰু সেইকাৰণে 1952তেই গোটেই অসমত আজি 14টাকৈ জনগোষ্ঠীয়ে ৰাভা বড়ো মিচিং কাৰ্বিকে আদি কৰি গোটেইবিলাক ক্ষেত্ৰত চিডুল কৰি থৈ গ'ল গোটেইবিলাক ক্ষেত্ৰত গোটেই সেইটো বা জন্মসূত্ৰে বা সাংবিধানিকভাৱে সেই অৱস্থাত পালে আৰু সেইটো আজিও সেই বছৰ আছে আৰু ভাৰতবৰ্ষ স্বাধীন হোৱা যে 78 বছৰ হৈ গ'ল 78 বছৰ হৈ যোৱাৰ পিছতো আজিও জনজাতি মানুহসকলে ক'ব পৰা নাই যে আমি সামগ্ৰিকভাৱে আমি উন্নতিৰ পথত আমি আগবাঢ়িছোঁ সেইকাৰণে আজি নতুন নতুন দাবী নতুন নতুন অট'নমাছ কাউন্সিলৰ কনচেপ্ট বা শিক্ষুৰ অট'নমিকে আদি কৰি দেখাওক এই সমস্যাবিলাকৰ সংক্ৰান্তত ই আজি সংগ্ৰাম অব্যাহত আছে এতিয়া তাৰ লগে লগে সমান্তৰালভাৱে আজি দেশত 6 জনগোষ্ঠী আকৌ এছ টি হোৱাৰ সংক্ৰান্তত আকৌ এটা ডিমাণ্ড উত্থাপন হৈছে এইটো আজিৰ নহয় আজি প্ৰায় 2 দশক ধৰি এই দাবীটো অসমৰ আকাশ বতাহত উত্তাল হৈ আছে আৰু তাৰে কোনোবা জনগোষ্ঠী ই অলপ দীঘলীয়া এটা সময় ধৰিবলৈ এই সংগ্ৰামখন অব্যাহত আছেও এইখিনি যদি আমি ক'বলৈ যোৱা যায় যে 6 জনগোষ্ঠীৰ 6টা জনগোষ্ঠীৰ দিশ বা সমস্যাটো চব বেলেগ বেলেগ সকিয়া আমি যদি চাওঁ কোচ ৰাজবংশী বুলি যদি আমি কওঁ তেতিয়াহ'লে কোচ ৰাজবংশী অসমৰ সমস্যাটো কেনেধৰণে কোচ ৰাজবংশীসকল আছে সেইটো এটা বেলেগ বিষয় আৰু অবিভক্ত গোৱালপাৰা জিলা যদি কোচ ৰাজবংশী বুলি কওঁ সেইটো এটা বেলেগ বিষয় মানুহখিনি একেই কিন্তু অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলৰ সামাজিক ৰাজনৈতিক মাটিবাৰী বা তেখেতসকলৰ যিটো শংকা অবৈধ বিদেশীৰ যি আগ্ৰাসনৰ যিটো শংকা যিনে গ্ৰাস কৰিছে তাৰ সংক্ৰান্তত তেখেতসকলৰ প্ৰতি কিছু পৰিমাণে হ'লেও আজি তাৰিখত জনজাতি সংগঠনসমূহ CC2 বা ট্ৰাইবেল সংঘই ইতিমধ্যে ক্লিয়াৰ কৰিছে সহযোগিতা সহমৰ্মিতা আছে আৰু ইতিমধ্যে নিখিল বা ছাত্ৰ সন্থা 1988 আৰু মই বিগত 10টা বছৰে কৈ আহিছোঁ যে অসমৰ কোচ ৰাজবংশী বুলি ক'লে একেষাৰে সমৰ্থন কৰাটো যথেষ্ট অসুবিধা আৰু এইটো সম্ভৱ কেতিয়াও নহয় কিন্তু অবিভক্ত গোৱালপাৰা কোচ ৰাজবংশী বুলি যদি কোৱা যায় ইয়াৰ ক্ষেত্ৰত সহযোগিতা সহমৰ্মিতা ডেফিনেটলি আছে আৰু বিগত সমস্যাত আছে আজি আছে ভৱিষ্যতে থাকিব কাৰণ ইয়াৰ হয়তো ক'ত আমি যদি চাবলৈ যাওঁ যে মৰাণ মটক যথেষ্ট কম সংখ্যক মানুহ আছে তেওঁলোকৰ দৃষ্টিভংগীবিলাক তেওঁলোকৰ সমস্যাটো বেলেগ আৰু চুতীয়াবিলাকৰ তেওঁলোকৰ সমস্যাটো বেলেগ আদিবাসী টিটাবিলাকৰ সমস্যাটো অকণমান বেলেগ আৰু আহোম বুলি ক'লে সমস্যাটো বেলেগ যদি আপোনালোকে চাই ইতিমধ্যে মৰাণ মটক আৰু কোচ ৰাজবংশী ST নহয় কিন্তু অট'নমাছ কাউন্সিল হৈ গ'ল অসমৰ কোনো জনজাতি সমাজ জনজাতি সংগঠনে এগেইনষ্ট কৰা নাই কেলে কৰা নাই সেই যে এগেইনষ্ট কৰা নাই তাৰ মিনিংটো এইটোৱে যে সেই জনগোষ্ঠী কেইটাৰ প্ৰতি সহযোগিতা সহমৰ্মিতা সমৰ্থন ডেফিনেটলি আছে সেইটোৱে প্ৰমাণিত আৰু বেলেগ ধৰণে প্ৰমাণ কৰিবলগীয়া কথা নাই গতিকে তেওঁলোকে সেই দৃষ্টিভংগী যদি আগবঢ়ায় ডেফিনেটলি আহি থকা দিনত জনজাতি মানুহসকলৰ লগত এটা সম্পৰ্ক বজাই ৰাখি আগবাঢ়ি যোৱাৰ প্ৰক্ৰিয়াটো নিশ্চয় আছে 2 নম্বৰ কথাটো হৈছে যে সান্থাল আদিবাসী যদি আপোনালোকে চাবলৈ যায় আজি আপুনি যোৱাকালি এখন ৰেলী আপুনি কথা চাওক য'ত ঝাৰখণ্ড আৰু ছত্তীশগড়ত হৈ আছে যে তাত যিসকল চাওতাল মৰাও খান্দা মানে খাৰিয়া মুণ্ডা যিসকল আছে সেইসকলে তাত কৰ্মী তাছা গোৱালৰ বিৰুদ্ধে তাত সংগ্ৰাম অব্যাহত আছে কেলে আছে যে তাত কৰ্মীসকলে নতুনকৈ ST হ'ব বিচাৰিছে বেলেগ হৈছে তাৰমানে ইয়াত আমাৰ অসমৰ কৰ্মীসকলে হ'বলৈ বিচাৰিছে গতিকে ট্ৰাইবেল সংঘ ইতিমধ্যে কৈ দিছে CC2 কৈছে 16টাকৈ টাইটেল যিসকল মানুহে এতিয়া এক্সিষ্টিং ঝাৰখণ্ড ছত্তীশগড় ৱেষ্ট বেংগল উৰিষ্যাত চিডুল টাইপ হৈছে তেখেতসকলে যি ষ্টেট বেৰিয়াৰ আছে সংবিধানখন সংশোধন কৰিবলগা প্ৰয়োজন আছে সেইটো কৰি বাকী কামখিনি আগবঢ়াওক গতিকে তাত দৃষ্টিভংগী ক্লিয়াৰ আহোম জনগোষ্ঠীৰ সংক্ৰান্ত কেছটো কি হৈছে আহোম জনগোষ্ঠী ST হ'ব বিচাৰিছে তাত আমি ST হ'ব বিচাৰিছে আন্দোলন কৰিছে তাৰ বিপক্ষত নাই আহোম জনগোষ্ঠীৰ বিপক্ষত একেবাৰে নাই ব্যক্তিগতভাৱে মই নিজেও নাই জনগোষ্ঠীৰ এজন সমাজৰ এজন ব্যক্তি হিচাপেও নাই কিন্তু আমাৰ কথাটো হৈছে কি 600 বছৰ ৰাজত্ব কৰাৰ পিছত যদি আকৌ নতুনকৈ ST হ'বলৈ যোৱা যায় তেতিয়াহ'লে কিমান সমীচীন হ'ব কিমান অসমীচীন হ'ব সেইটো অসমবাসীয়ে ৰাইজে নিশ্চয় বিচাৰ কৰিব কিন্তু আমাৰ দৃষ্টিভংগী এনেকুৱা হৈছে যে এই ঘটনাবিলাক কিয় ঘটি আছে এই ঘটনাবিলাক ঘটি থকাৰ মূল কাৰণটো হৈছে জনজাতি বুলি কোৱাৰ লগে লগে আমাৰ পলিটিকেল ৰিজাৰ্ভেশ্যনটো আছে জনজাতি বুলি কোৱাৰ লগে লগে আমাৰ অট'নমাছ কাউন্সিলৰ কনচেপ্টটো আছে জনজাতি বুলি কোৱাৰ লগে লগে কি হয় শিক্ষাৰ অট'নমিৰ কথাখিনি আছে জনজাতি বুলি কোৱাৰ লগে লগে MLA MP পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিবিলাকৰ ৰিজাৰ্ভেশ্যন পলিচিবিলাক আছে গতিকে যিহেতু OBC বুলি কোৱাৰ লগে লগে MOBC বুলি কোৱাৰ লগে লগে সেই পৰিৱেশবিলাক নাই গতিকে আমাৰ চাইজত আমাৰ দৃষ্টিভংগী এনেধৰণৰ হৈছে যে আজি OBC হৈ আছে কোনোবা MOBC হৈ আছে তেওঁলোকক যদি এই ধৰণে যদি সংবিধানখন সংশোধন কৰি পেলাই যদি তাত এছেম্বলি লেজিসলেটিভ এছেম্বলিৰ ক্ষেত্ৰত পাৰ্লিয়ামেণ্টাৰী কনষ্টিটিউশ্যনৰ ক্ষেত্ৰত নিগম নিকায়বিলাকৰ ক্ষেত্ৰত অট'নমাছ
মানে অটনমিবিলাকৰ সংক্ৰান্তত যদি তেখেতসকলক যদি তাত পলিটিকেল ৰিজাৰ্ভেশ্যনটো যদি দি দিয়ে, যদি পলিটিকেল ৰিজাৰ্ভেশ্যনটো পাব, তেতিয়াহ'লে তাত কোনো সন্দেহ শংকাটো নিশ্চয় নাথাকিব আৰু তেতিয়া এই সমস্যাটো সমাধান কৰাটো ৰাস্তা একে সহজ হ'ব। 2 নম্বৰ কথাটো হৈছে, আৰু শংকাটো ক'ত, 96ত যেতিয়া 6 মাহৰ কাৰণে অৰ্ডিনেঞ্চ দিলে, কোচ ৰাজনৈতিক সংঘত দিলে, দিয়াৰ সময়ত আপোনালোকে চাব 6 মাহ কিন্তু তেতিয়া অধ্যাদেশ জাৰি কৰিছে। 6 মাহ কৰোঁতে আপোনালোকে তাত চাব, সেই সময়ত চাব যে মেডিকেল কলেজসমূহৰ, ইঞ্জিনিয়াৰিং কলেজসমূহৰ, কটন কলেজ আজি কটন বিশ্ববিদ্যালয় হ'ল, সকলোবিলাক গভৰ্ণমেণ্ট ফাৰ্ষ্ট ক্লাছ চাকৰি, ফাৰ্ষ্ট গ্ৰেড চাকৰি, ছেকেণ্ড গ্ৰেড চাকৰি, থাৰ্ড গ্ৰেড চাকৰি, ফ'ৰ্থ গ্ৰেড চাকৰিবিলাকৰ সংখ্যা যদি চাবলৈ যায়, তাত মানে 99%টোৱে 6 মাহতে লৈ ল'লে। তো তেতিয়া টোটেলি এবৰিজিনেল ট্ৰাইবেলসকলে ডিপ্ৰাইভ হৈ গ'ল সংকটৰ তাৰ। আৰু সেই ডিপ্ৰাইভ হোৱাৰ লগত সেই সময়ত যে চাকৰিটো পালে, তেতিয়া কিন্তু আপোনালোকে লক্ষণীয় কথা যে অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলে কিন্তু সেই চাকৰিবিলাক নাপালে, সুবিধা নাপালে, কিন্তু উজনি অসমৰ মানুহবিলাকে পালে। আজিও যদি আপোনালোকে চাবলৈ যায় দেখিবলৈ পাব, আপোনালোকে চাওক সদ্যহতে ঘোষণা কৰা চাকৰিবিলাকৰ ক্ষেত্ৰত চাওক, মেডিকেল কলেজবিলাকত চাওক, ইঞ্জিনিয়াৰিং কলেজবিলাকত চাওক, আপোনালোকে দেখিবলৈ পাব যে মহন্ত, ভৰত দাস, ভাগৱতী, ৰাজখোৱা এনেধৰণৰ উপাধিধাৰী মানুহবিলাকে কোচ ৰাজবংশীৰ নামত সুবিধাটো লৈ আছে। গতিকে আমাৰ শংকাটো তাত। আপোনালোকে এতিয়া গোৱালপাৰাত বসবাস কৰে, দুধনৈত আমি বসবাস কৰোঁ, আপোনালোকে যদি আমি চাবলৈ যাওঁ যে ইয়াত বৰ্মন টাইটেল লেখা মানুহ ৰাজবংশী আছে, বৰ্মন টাইটেল লেখা মানুহ বৰ্মন কছাৰী আছে, বৰ্মন টাইটেল লেখা মানুহ হিন্দু বেংগলী আছে, বৰ্মন টাইটেল লেখা মানুহ অন্য জনগোষ্ঠীৰ মানুহখিনি আছে, ৰাজবংশী মানুহখিনি আছে। যে কোন কেনেকৈ আইডেণ্টিফাইড আমি কাৰোবাৰখিনি কৰিম? এইটো দাস টাইটেল আমি যদি লিখোঁ, দাস টাইটেল কলিতা মানুহো আছে, বেংগলী মানুহো আছে, ৰাজবংশী মানুহো আছে, চৰকাৰ টাইটেল বুজি কম আছে সেইবিলাক। গতিকে তাৰ এটা ইক' ছ'চিঅ' ইকনমিক ছাৰ্ভে এটা কৰাব লাগে, কৰি পেলাই আমি ভাবোঁ যে সেই শংকাটো দূৰ হ'ব লাগে জনজাতিবিলাকৰ ক্ষেত্ৰত। তেওঁলোকৰ সংগ্ৰামৰ প্ৰতি আমাৰ শুভেচ্ছা আছে, তেওঁলোকৰ জনগোষ্ঠীৰ প্ৰতি শুভেচ্ছা আছে, তেওঁলোককো ৰাজনৈতিকভাৱে পলিটিকেল ছেটেলমেণ্ট কৰাৰ ক্ষেত্ৰত চৰকাৰখন নিশ্চয় কাম কাজখিনি কৰিব লাগে। আৰু সেইখিনি কৰিবলৈ যাওঁতে বৰ্তমানে যি অসুবিধা ভুগি থকা যিসকল জনজাতি ৰাইজ আছে, সেই জনজাতিসকলৰ আস্থাৰ বিশ্বাসত ৰাখি যদি কাম কাজখিনি কৰে, মই ভাবোঁ এই সমস্যাৰ সমাধান ডেফিনেটলি হ'ব, নহ'লে কোনো প্ৰশ্নই থাকিব নোৱাৰে। আৰু সেইখিনি কৰিবলৈ যাওঁতে মই ভাবোঁ সৰলতাকৈ যি টাইটেলৰ যি আদিবাসী আৰু টি টাইপছ আছে সেই সংক্ৰান্তত, মৰাণ নাটকৰ সংক্ৰান্তত আৰু অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজনীতি সংক্ৰান্ত ক্ষেত্ৰত এটা গভৰ্ণমেণ্টে এটা সুদূৰ প্ৰসাৰী সিদ্ধান্ত, এটা জনজাতিসকলক বিশ্বাসৰ আস্থাত লৈ পেলাই যদি তেখেতসকলৰ প্ৰতি এটা মনোমেল দৃষ্টিভংগীৰে সহযোগিতা সহমৰ্মিতাৰে যায়, মই ভাবোঁ এই সমস্যা সমাধান কৰাটো সম্ভৱ। আদাৰৱাইজ এই সংঘাতটো চলি থাকিব। আন্দোলন খুব গণতান্ত্ৰিক ব্যৱস্থাখিনি হৈছে, আৰু আমাৰ আন্দোলনটোত বা আৰ চি কৰা আন্দোলনটোত জনগণত সব জাতি জনগোষ্ঠীয়ে ধুনীয়াকৈ কাৰোবাৰখিনি কৰি আছে, কোনো অসুবিধা নাথাকে। আৰু কোনোবাই ক'ব পাৰে এই মুহূৰ্তত মানে খুব বেয়া হৈছে, যেনেধৰণৰ কালি এটা কথা কৈ আছে যে কাউন্সিলখনৰ মুৰব্বীজনে এই ধৰণে কথাখিনি ক'ব নাছিলে, এনেকৈ নহয়। কাৰণ মই আজি ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে কোনো জাতিৰ বিৰুদ্ধে টংগছ ৰাভা নহয়, কোনো জনগোষ্ঠীৰ বিৰুদ্ধে টংগছ ৰাভাটো নহয়। ইছ্যুটো ছিষ্টেমটো সেই মেকানিজমটোৰ সংক্ৰান্তত নিশ্চয় ডিছকাশ্যন অত্যন্ত প্ৰয়োজন হয়। মই জনজাতি হৈ জন্মিছোঁ, মই জনজাতি হৈ মৰিম, মই শিৱ হৈ জন্ম নাই, মই শিৱ হৈ মৰিবলৈ নাযায়। গতিকে জনজাতি সমাজৰ কাৰণে জনজাতি ৰাইজে যদি কান্দে মই কান্দিব লাগিব, জনজাতি ৰাইজে যদি হাঁহিছে মই হাঁহিব লাগিব, জনজাতি ৰাইজৰ যদি অভাৱ আছে সেই অভাৱৰ কথা মই বুজিব লাগিব। সেইখিনি কৰিবলৈ যাওঁতে ৰাভা সমাজ কাউন্সিলৰ 7 লাখ যি জাতি জনগোষ্ঠীৰ মানুহ আছে, তেওঁলোকৰ মৰম দুখ বেদনা সংক্ৰান্ততো মোৰ দায়িত্ব আৰু কৰ্তব্য আছে। কোনেও ইয়াত দুখত থাকিব দৰকাৰ নাই, কোনেও ইয়াত দুখত থাকিব নোৱাৰে। আৰু সেইকাৰণে মই কথাখিনি কৈছোঁ যে ইয়াত কোচ ৰাজবংশীয়ে হওক, ইয়াত থকা আদিবাসীসকলেই হওক, টি ট্ৰাইবসকলেই হওক, যিসকল জনগোষ্ঠী বিচাৰি থকা হৈছে, সেইটো মই ক'লোৱে যে ৰাভা সমাজ কাউন্সিলৰ সংক্ৰান্তত, অবিভক্ত গোৱালপাৰা জিলাৰ সংক্ৰান্তত সুকীয়া দৃষ্টিভংগী আমাৰ আছে, মৰমৰ দৃষ্টিভংগী আছে, সহযোগিতাটো আছে, আমাৰ সমৰ্থন